আমাৰ মাজত বক্তৃতা দিয়া নহয়, এইটো বৰ বেয়া স্বভাৱ। কিন্তু মোৰ এটা বৰ বেয়া স্বভাৱ হৈ গ'ল। মই অলপ কিবা ক'ব লাগিব, নহ'লে মই শান্তি নাপাওঁ। সেয়েহে মই আপোনালোকৰ হাত জোৰ কৰি কৈছোঁ, যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব। নাম, এই হৰিৰ নাম, আকাশত যিমান তৰা নক্ষত্ৰ আছে, পৃথিৱীত যিমান ধূলিকণা আছে, তাতকৈও নামৰ মহিমা অপাৰ অপাৰ, যাৰ সীমা নাই। কিন্তু এই নাগৰা নাম আপোনালোকে জানে, এই নাগৰা নাম আজি উদ্ধৱক ডাঙৰীয়া এটা বৰ টান কথা কৈছে। আজি সঁচাকৈ কিছুমান নতুন প্ৰজন্মৰ মহিলা পাঠক বা পুৰুষ পাঠকে এই নাগৰা নাম ধ্বংস কৰিব ওলাইছে। উদ্ধৱক ডাঙৰীয়াই কৈছে, যদি সঁচাকৈ যদি ৰাইজ যদি আপোনালোক সজাগ নহৈ, তেতিয়া নাগৰা নাম আপোনালোকে দেখিবলৈ নাপাব। ইয়াত কিবা বেলেগহে দেখিবলৈ পাব। কাৰণ আপোনালোকে জানিছে, আজি সঁচাকৈ বৰ আনন্দিত হৈছোঁ মই। আজি আদ্যশক্তিৰ মহামায়াত এই থানখনত সঁচাকৈ নামচোৱা মানুহ ইমান হ'ব বুলি মই ভবাই নাছিলোঁ। আজি বৰ আনন্দ পাইছোঁ, কাৰণ নাগৰা নাম চোৱা মানুহ আছে। মই ভাবিছিলোঁ যে নাগৰা নাম চোৱা মানুহ কমি গ'ল, কিবা পেন আছে, চোৱা মানুহ বেছি হ'ল। কিন্তু নহয়, মোৰ ভুল ধাৰণা, মোৰ ভুল হৈ গৈছে। কাৰণ মোৰ ভুলটো আজি শুধৰা হৈছে, নাগৰা নাম চোৱা মানুহ আছে। আপোনালোকে চাওক, যিবিলাকে নাম চাই ফুৰে, যিবিলাক নামৰ পাগল, যিবিলাকে নাম ভাল পায়, তেখেতসকলে দেখিছে যে নাগৰা তাল ভৰিৰে বজাইছে, নাগৰা দুটা কামবিৰে কামবিৰে খাবা ধৰিছে, কিন্তু ৰাইজে মাত নামাতে। আপোনালোকে কিয় নামাতে? আপোনালোকে মাত মাতিলে কিবা পইচা দিব লাগিব নেকি? আপোনালোকে কিয় মাত নামাতে? সঁচা কথা, পিতেক পিতে বুলি আপোনালোকে কিয় নামতে? পিতেক বুঢ়া বুলি কিয় মাতে আপোনালোকে? তুমি নামতা বুলিহে কৈছা, বহুতে মাতে। অ' বাপা পিতেৰে আছে, নাই হা বুঢ়া ক'বাত দিছে, মাতপাৰ বাকী কি ৰল? সেই গতিকে মই কৈছোঁ, হাত জোৰ কৰি কৈছোঁ, আপোনালোকে নাগৰা নামটো বজাই ৰাখক। কাৰণ আমি আৰু নাগৰা নাম আমি কিন্তু ৰাখিব নোৱাৰিলোঁ। কিয় ৰাখিব নোৱাৰিলোঁ? নামৰ বয়স মোৰ 60 বছৰ হ'ল। এই নাগৰা বজাব মোৰ 60 বছৰ হ'ল। মোৰ বয়সৰ কথা মই নকওঁ, বয়সৰ কথা ক'লে জমে লাই পাই বুলি কয়। মই বয়সৰ কথা নকওঁ। এই 60 বছৰে মই বহু অভিজ্ঞতা মোৰ হ'ল আৰু অভিজ্ঞতা নহ'লো। যা হওক, উঠি অহা নতুন প্ৰজন্মৰ যদি নাগৰা নাম সঁচাকৈ যদি আপোনালোকে বাছি ৰাখে, তেনেহ'লে যেদিনা নাগৰা মানে তাল ভৰিৰে বজাই আপোনালোকে বন্ধ কৰি দিয়ক। ৰবা, ভৰিৰে তাল কিয় বজাইছা? কোনখন শাস্ত্ৰত লিখা আছে ভৰিৰে তাল বজালে? কোনখন শাস্ত্ৰত লিখা আছে নাগৰা কামবিৰে কামবিৰে খাব লাগে? সেই গতিকে মই কৈছোঁ, আৰু জানা মানুহ কেতিয়াও এইবিলাক বস্তু নকৰে। কিয় নকৰে? সিহঁতে ভাবিছে যে তাল সৰ্থেবাৰীত পাই, পিতাৰ তাৰ পৰা পইচা নিম, তালা নাম বজাম। এই নাগৰা নলবাৰী বাদ্য ভাণ্ডাৰত পাই, তাৰ পৰা আনি পেলাই বজাম। এই বাইপাকৰ সম্পত্তি নহয় এলা। এইবিলাক বস্তু ওপৰৰ পৰা অহা মাল, এই ওপৰৰ পৰা অহা বস্তু। এই নাগৰা তাল কোনো বাক বাপাকৰ সম্পত্তি নহয়। আপোনালোকে শুনি আচৰিত দিব, এই তালৰ জন্ম কেনেকৈ হ'ল, নাগৰাৰ জন্ম কেনেকৈ আহিল। আপোনালোকে শুনক, মই অকণমান ধৈৰ্য ধৰি কওঁ।
মহাদেৱে যেতিয়া তাণ্ডৱ নাচিছিল তাৰ পৰা তাতো আনিছে। পাৰ্বতী যেতিয়া লয়লাস নাচিছিল তেতিয়া তেওঁৰ পৰা লটো আনিছে। এই তা আৰু ল, এয়া হ'ল তাল, এয়া হ'ল তাল। এই তালটো ক'ৰ পৰা হ'ল? প্ৰকৃতিৰ পৰা হৈছে। মূল প্ৰকৃতি আহি কাঞ্চ হৈ আছে, প্ৰকৃতিৰ পৰা কাহা হৈছে। পুৰুষ প্ৰকৃতি, প্ৰকৃতিৰ পৰা কাহা হৈছে। যত্নেই বিশ্বকৰ্মাই তাল গঢ়িলন্ত পাছে। এই তাল বিশ্বকৰ্মাই গঢ়িছে। অশ্বিনী কুমাৰ দিয় ভৈলন্ত কহাৰ, বৰুণ দেৱতা আহি খুটি ভৈলা তাৰ। চন্দ্ৰ সূৰ্য দিও জগালি ভৈলে আখি, অনন্ত নিয়ৰি হল ব্ৰহ্মাই হাতুৰি। কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি, হাতে ইন্দ্ৰদেৱে মাতে সৰস্বতী। সপ্ৰেম ভকতি আহি ভৈলা দুই জৰি, ৰাম কৃষ্ণ নাম ঘহে সিংহনাদ কৰি। তালযোৰ যেতিয়া বজাই দিয়ে আপোনালোকে অনুমান কৰিব, ৰাম ৰাম এনেকৈ মাতে। আৰু যেতিয়া ৰেপেনি দিয়ে তেতিয়া কৃষ্ণ 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 এনেকৈ মাতে। এই তালযোৰক আমি ভৰিৰে বজাই ৰাইজৰ পৰা বাহ লৈছো। ইয়াতকৈও আমি কিমান জানা মানুহ, আৰু তাক পুৰস্কাৰো দিছো। আমি পুৰস্কাৰ কিয় দিছো? ভৰিৰে তাল বজাই আমাক দেখিছে। মই ভগৱানক কওঁ, হে প্ৰভু, এই যিজনে ভৰিৰে তাল বজাই ৰাইজৰ আগত দেখিছে তাৰ ভৰিত কিয় পকা লগা নাই? যদি সঁচাকৈ যদি ভগৱান আছে, বৃহৎ কৰে বিশ্বকৰ্মাই দ্ৰবাক সজিলা, বলি ৰজাই আনি দবা মত্যত ৰাখিলা। এই বস্তু দুটা স্বৰ্গৰ পৰা বলি ৰজাই আনিছে, মত্যক গেলে। মানুহে ভাবিছে যে ইয়াতে সৃষ্টি হৈছে, নহয়, বলি ৰজাই আনি মত্যত ৰাখিলা। ৰণবাদ্য আছিল দবা সত্য ত্ৰেতা দ্ৰাপৰত, শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত। দিশৰ হেতু তৈয়াৰ হল কুৰকুৰি বা তকৰ, অমীয় ৰসৰ ঢৌ তোলে নাম সৰোবৰ। এয়া হ'ল তাল আৰু নাগৰাৰ জন্ম। এই তাল নাগৰাজক আমি নিজৰ খুচিমতে ব্যৱহাৰ কৰিছো। আপোনালোকে চাওক, পুৰুষে নাম গালি মাত্ৰ আঙুলিকেইটা আৰু মুখখন দেখা পায়, হয় না নহয় ৰাজ? কওক আপোনালোকে। পুৰুষ পাঠক বিলাকে নাম গালি মুখখন আৰু আঙুলিকেইটাহে দেখা পায়, তাত বাহিৰে দেখা নাপায়। কিন্তু আমাৰ যিবিলাক মহিলা পাঠক আছে, এখেতসকলে নাম গালে 5 খণ্ড গোটাই দেখা পায়, 8 খণ্ড দেখা নাপায়। কি চাওক, আৰু সগৌৰৱে কয়, মোবাইলটো মিলবাই নৰি। মোবাইলটো মেলাৰ লগে লগে সিহঁতে কয় যে আমি মাহত 32 খান নাম গাওঁ। 32 খান নাম মহিলাবিলাকে গায়। কেনেকৈ গায়? আপোনালোকে এইবিলাক প্ৰশ্ন আপোনালোকৰ অন্তৰত জাগি নুঠে নেকি? কেনেকৈ গায়? আমাৰ ঘৰততো মাই, খুৰী, সৰুমাই, পেহী এইবিলাকো আমি দেখিবলৈ পাইছো। মাহত 6 দিন তেখেতসকল বাহিৰত থাকে, 1 মাহত 6 দিন বাহিৰত থাকে। আৰু এই লক্ষীস্বৰূপ আই মাতৃসকলে 32 দিন কেনেকৈ গায়? কেনে ধৰণৰ গায়? কেনে ধৰণৰ গায়? এখেতসকলৰ মাহেকীয়া নহয়, তেখেতসকলে এনে নাম গাই থাকে। এই গতিকে মই আপোনালোকক হাত জোৰ কৰি কৈছো, আপোনালোক সজাগ হওক, সজাগ হওক, সজাগ হওক। কাৰণ যদি আপোনালোক সঁচাকৈয়ে সজাগ নহয়, তেতিয়া নাম নাম হৈ নাথাকে। সকলোতকৈ টান বস্তু হ'ল লোহা। লোহাৰ দৰে টান বস্তু পৃথিৱীত একোৱেই নাই।
আৰু সেই লোহাক এই জুই গলে দিছে যে লোহাতকে টান হল জুই জুইতকে টান একো নাই সেই জুইত পানী নুমে দে জুইতকে হল ডাঙৰ হল পানী আৰু সেই পানীত মানুহে পি খায় চাওকচোন কিমান ডাঙৰ কথা ইয়াতকে ডাঙৰ হল মানুহ যেহেতু পি খাই মানুহে পানীখিনি ইয়াতকে ডাঙৰ কিবা আছে নেকি আৰু ইয়াৰ পিছত সকলোতকে হল ডাঙৰ হল আশীৰ্বাদ আশীৰ্বাদতকেও ডাঙৰ বস্তু একো নাই আৰু সকলোতকৈ ওপৰত হল পৰম ব্ৰহ্ম ভগৱান এই গতিকে মোৰ বাপসকল এই মাতৃসকল আপোনালোকে সজাগ হওক আপোনালোকে সাৱধান হওক এনে নামচাবা আহিলি নহয় আপোনালোকে সাজু হওক এই নাগৰা নাম